দ্বিতীয় সংস্কৰণৰ GSA ইউথ এণ্ড কিডছ লীগ গুৱাহাটী ক্ৰীড়া সন্থাৰ মহা আয়োজন 105টা দলৰ অংশগ্ৰহণ 1500 শিশু ফুটবলাৰৰ সমাৱেশ বুধবাৰৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত আৰম্ভ হৈছে দ্বিতীয় সংস্কৰণৰ GSA ইউথ এণ্ড কিডছ লীগ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ফুটবল লীগত অংশগ্ৰহণ কৰিছে মুঠ 105টা দলে 7 বছৰ অনুৰ্ধৰ পৰা 17 বছৰ অনুৰ্ধলৈকে মুঠ 6টা বয়স গোটৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাৱেশ ঘটিছে প্ৰায় 1500 গৰাকী কণ ফুটবলাৰৰ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত শিশু ফুটবলাৰসকলক এখন মঞ্চ প্ৰদান কৰিবৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাই যোৱা বৰ্ষৰ পৰা গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ GSA ইউথ এণ্ড কিডছ লীগৰ সন্দৰ্ভত জনালে আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই যোৱা বছৰৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাই এটা নতুন উদ্যোগ লৈছে আমাৰ যিখিনি ইয়াং ফুটবল প্লেয়াৰ আছে গুৱাহাটীৰ আশে-পাশে থকা বা গুৱাহাটীৰ ভিতৰত থকা তেওঁলোকৰ কাৰণে এটা ভাল টুৰ্ণামেণ্ট আমি অনুষ্ঠিত কৰাৰ দায়িত্ব আছিল আমাৰ আৰু সেইকাৰণে যোৱা বছৰৰ পৰা আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰত গুৱাহাটী GSA স্পৰ্টছ ইউথ এণ্ড কিডছ লীগ বুলি টুৰ্ণামেণ্টখন আৰম্ভ কৰিছোঁ য'ত আণ্ডাৰ 17ৰ পৰা আণ্ডাৰ 17লৈকে 6টা কেটেগৰীত আমি টুৰ্ণামেণ্টখন পাতিছোঁ যোৱা বছৰ আমি যথেষ্ট সঁহাৰি পাইছিলোঁ 124টা টিমে যোগদান কৰিছিল আৰু এই বছৰো আমি নতুন সিস্টেমত এই টুৰ্ণামেণ্টখনত প্ৰায় 1500 প্লেয়াৰক এই টুৰ্ণামেণ্ট খেলিবলৈ আগবঢ়াই দিছোঁ বুধবাৰে জজ খেলপথাৰত অনুষ্ঠিত লীগৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ প্ৰণয় বৰদলৈ গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস সম্পাদক দেৱজিৎ শইকীয়াৰ লগতে GSAৰ বিষয়ববীয়াসকল GSAৰ সভাপতি পৰেশ চন্দ্ৰ দাসে পতাকা উত্তোলন কৰাৰ লগতে ফুটবলত কিক মাৰি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিলে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে ইফালে এইবাৰৰ লীগত সন্নিৱিষ্ট হৈছে CRS অৰ্থাৎ চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমৰ এই অনুসৰি এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা ক্লাব স্কুল আৰু একাডেমীৰ ফুটবলাৰসকল CRSৰ জৰিয়তে নিজ নিজ ক্লাবৰ সৈতে সম্পৃক্ত হৈ পৰিব এই বছৰ এটা নতুনত্ব ইয়াতে আয়োজন হৈছে যে এই গোটেই টুৰ্ণামেণ্টখনত যিমানবোৰ ক্লাব আছে একাডেমী আছে স্কুল আছে সকলো প্লেয়াৰসকলে তেওঁলোকে CRS ছিষ্টেমৰ অৰ্থাৎ চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমত খেলিব আৰু প্ৰত্যেকটো প্লেয়াৰৰ নিজৰ ইণ্ডিভিজুৱেল ক্লাবত ৰেজিষ্টাৰ্ড হৈ থাকিব চ' অফিচিয়েলি প্ৰত্যেকজন প্লেয়াৰ নিজৰ ক্লাব বা একাডেমীত ৰেজিষ্টাৰ্ড হ'ব তেওঁলোকে চেঞ্জ কৰিবলৈ যিটো অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে নিয়ম কৰি দিছে সেই ফেডাৰেশ্যন নিয়ম মতে তেওঁলোকে ট্ৰান্সফাৰ ল'ব লাগিব ইয়াৰ ফলত এইটোৱে হ'ব যে প্ৰত্যেকজন খেলুৱৈ নিজৰ ক্লাবৰ লগত জড়িত হৈ যাব দে উইল ফিল চেঞ্জ অফ বিলংগিংনেছ ক্লাবটোৰ প্ৰতি আৰু সেইটো খুব জৰুৰী হৈ যাব কাৰণ আল্টিমেটলি ফুটবলত সদায় ক্লাব আৰু ইনষ্টিটিউট এটা গঢ় লৈ উঠিবৰ কাৰণে প্লেয়াৰসকলৰ ইনভলভমেণ্টটো দৰকাৰ হ'ব আৰু CRS ছিষ্টেমে মই ভাবোঁ যে এইটো সহায় কৰিব আনহাতে জজ খেলপথাৰৰ উপৰি 17 বছৰ অনুৰ্ধৰ খেলসমূহ অনুষ্ঠিত হ'ব উত্তৰ গুৱাহাটীত অৱস্থিত GTCৰ নতুন ফুটবল গ্ৰাউণ্ডত নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত জজ খেলপথাৰত অনুষ্ঠিত হ'ব GSAৰ ইউথ এণ্ড কিডছ লীগৰ ফাইনেলৰ মেচসমূহ জজ ফিল্ডৰ লগতে এই টুৰ্ণামেণ্টখন আমি নৰ্থ গুৱাহাটীত গুৱাহাটী টাউন ক্লাবে এখন নতুনকৈ ফুটবল ফিল্ড গঢ়ি তুলিছে তাতে আণ্ডাৰ 17 লেভেলৰ খেলখিনি তাতে অনুষ্ঠিত কৰিম অৰ্থাৎ ইউথ এণ্ড কিডছ লীগ GSA যিটো হয় এইটো টুৰ্ণামেণ্টত জাজেছ ফিল্ড আৰু ফুলুঙত যিখন GTC ফুটবল একাডেমী গ্ৰাউণ্ড আছে দুখন গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব ভেনু দুটালৈ গ'ল টুৰ্ণামেণ্টখন আমি বন্ধৰ দিন আৰু উইকেণ্ডত পাতিম আৰু মই আশা কৰিছোঁ যাতে আজি যিমানবোৰ প্ৰায় 105টা টিমৰ খেল গোটেইখিনি কেটেগৰীত আমি শেষ কৰিবলৈ নৱেম্বৰৰ ছেকেণ্ড উইকত আমি শেষ কৰিব পাৰিম ফাইনেল খেলখিনি নৱেম্বৰৰ ছেকেণ্ড উইকত জাজেছ ফিল্ডত অনুষ্ঠিত হ'ব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক GSA ইউথ এণ্ড কিডছ লীগ গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত অসমৰ ফুটবল ক্ষেত্ৰত সূচনা হওক নৱ দিগন্তৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি